হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ABM ইউটিউবিয়াৰ জিকে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত BEd এণ্ট্ৰেন্স এক্সামৰ সহায় হোৱাকৈ মুঠ 30টা জেনেৰেল নলেজৰ MCQ। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা BEd এণ্ট্ৰেন্স এক্সামত বিশেষভাৱে সহায়ক হ'ব। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। Question number 1. The Constitution of India was adopted by the option A Governor General, option B British Parliament, option C Constituent Assembly, option D Parliament of India. শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি কনষ্টিটুৱেণ্ট এছেম্বলি। সংবিধান সভাই ভাৰতবৰ্ষৰ সংবিধানখন এডপ্ট কৰিছিল বা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 20. হু এমং দ্য ফ্লোয়িং ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজৰ টু দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ যি সংবিধান সভা আছিল সেই সংবিধান সভাৰ কনষ্টিটিউশ্যনেল এডভাইজৰ বা সাংবিধানিক উপদেষ্টা কোন আছিল? অপশ্যন এ ডক্টৰ BN ৰাও, অপশ্যন বি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন চি KM মুন্সী, অপশ্যন ডি নন অফ দিছ। শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি, অপশ্যন এ ডক্টৰ BN ৰাও। ডক্টৰ BN ৰাও আছিল কনষ্টিটিউশ্যনেল এডভাইজৰ। মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3. দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ আনডিভাইডেড ইণ্ডিয়া ফাৰ্ষ্ট মিট অন। আনডিভাইডেড ইণ্ডিয়াত প্ৰথম কনষ্টিটুৱেণ্ট এছেম্বলিখন কেতিয়া মিট হৈছিল? অপশ্যন এ 6 ডিচেম্বৰ 1946, অপশ্যন বি 9 ডিচেম্বৰ 1946, অপশ্যন চি 20 ফেব্ৰুৱাৰী 1947, অপশ্যন ডি 3 জুন 1947। যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি 9 ডিচেম্বৰ 1946। ভেৰি ইম্পৰ্টেণ্ট। আনডিভাইডেড ইণ্ডিয়াত প্ৰথম যিটো কনষ্টিটিউশ্যন এছেম্বলিৰ মিটিং হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 4. হু প্ৰেচিডাইড অভাৰ দ্য ইনগ্ৰেল মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সংবিধান সভাৰ যিটো ফাৰ্ষ্ট মিটিং, ইনগ্ৰেল মিটিং আছিল, সেই মিটিংটোত সভাপতিত্ব কোনে কৰিছিল? অপশ্যন এ সচিদানন্দ সিনহা, অপশ্যন বি BR আম্বেদকাৰ, অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি P উপেন্দ্ৰ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ সচিদানন্দ সিনহা। সচিদানন্দ সিনহাই আছিল প্ৰথম যিটো ইনগ্ৰেল মিটিং হৈছিল, ফাৰ্ষ্ট মিটিং হৈছিল কনষ্টিটুৱেণ্ট এছেম্বলিৰ, সেইটোৰ সভাপতি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5. হু এমং দ্য ফ্লোয়িং ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতবৰ্ষৰ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি তেজ বাহাদুৰ চাপৰু, অপশ্যন চি ৰাজা গোপালচাৰী, অপশ্যন ডি BR আম্বেদকাৰ। শুদ্ধ আনচাৰটো যদি চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি BR আম্বেদকাৰ। BR আম্বেদকাৰে আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6. হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। কনষ্টিটুৱেণ্ট এছেম্বলি যিটো আছিল, সংবিধান সভা আছিল, সেই সংবিধান সভাৰ সভাপতি কোন আছিল? অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহৰু, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন ডি চি গোপালচাৰী। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমি এই দুটা বস্তুৰ মাজত কনফিউজ হ'ব নালাগিব। কনষ্টিটুৱেণ্ট এছেম্বলি যদি হয় আমাৰ, তেওঁৰ সেইটোৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু যদি ড্ৰাফটিং কমিটি যিটো খচৰা সমিতি আছিল, সেইটোৰ সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 7. হু এমং দ্য ফ্লোয়িং ইজ নন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তলত দিয়া কোনজন ব্যক্তিক সংবিধানৰ পিতৃ বুলি জনা যায়? অপশ্যন এ ডক্টৰ BR আম্বেদকাৰ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি বল্লভভাই পেটেল। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ডক্টৰ BR আম্বেদকাৰ। তেখেতক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 9. দ্য আইডিয়া অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট গিভেন বাই। সংবিধানৰ কাৰণে ভাৰতবৰ্ষত যে এখন সংবিধান লাগিব, সেই আইডিয়াটো প্ৰথম কোনে প্ৰদান কৰিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি MN ৰয়। যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি MN ৰয়। MN ৰয়ে প্ৰথমতে ভাৰতবৰ্ষত এখন সংবিধানৰ প্ৰয়োজন বা সংবিধান লাগিব, সেই সপক্ষে তেওঁ এটা আইডিয়া আগবঢ়াইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 10. দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ ব্ৰড দ্য আইডিয়াছ অফ প্ৰিএম্বল
ফ্ৰম দ্য আমাৰ ভাৰতবৰ্ষৰ সংবিধানত যে প্ৰিএম্বুল বা অৰ্থাৎ প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাটো তলত দিয়া কোনখন দেশৰ সংবিধানৰ পৰা ধাৰে লৈছে অপশ্যন এ ইটালিয়ান কনষ্টিটিউশ্যন অপশ্যন বি কানাডিয়ান কনষ্টিটিউশ্যন অপশ্যন চি ফ্ৰান্স কনষ্টিটিউশ্যন অপশ্যন ডি কনষ্টিটিউশ্যন অফ USA আমি যে শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি কনষ্টিটিউশ্যন অফ USA মানে হ'ল ইউনাইটেড ষ্টেট অফ আমেৰিকা যিটো আমি আমেৰিকা বুলি জানো এই আমেৰিকাৰ পৰা ভাৰতবৰ্ষৰ সংবিধানত যি আমাৰ প্ৰিএম্বুলৰ আইডিয়াটো আছে সেই আইডিয়াটো গ্ৰহণ কৰিছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 11 India became a sovereign democratic republic on option A August 15 August 1947 option B 30 June 1948 option C 26 January 1950 option D 26 November 1929 আৰু শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি 26 জানুৱাৰী 1950 1950 ভাৰতবৰ্ষ এখন সভাৰেন ডেমক্ৰেটিক ৰিপাব্লিক হিচাপে আত্মপ্ৰকাশ কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 12 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ব্ৰড দ্য স্কিম অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ আৰু ভাৰতবৰ্ষৰ সংবিধানত যেটো আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো তলত দিয়া কোনখন দেশৰ সংবিধানৰ পৰা ধাৰে লৈছে অপশ্যন এ USA অপশ্যন বি কানাডা অপশ্যন চি আয়াৰলেণ্ড অপশ্যন ডি UK আমি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি কানাডাৰ পৰা ধাৰে লোৱা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নাম্বাৰ 13 দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ক্ল'জলি ফ্ল' দ্য কনষ্টিটিউশ্যনেল ছিষ্টেম অফ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে একেবাৰে ওচৰৰ পৰা বা ক্ল'জলি ফ্ল' কৰে কোন দেশৰ সংবিধানৰ ছিষ্টেমক অপশ্যন এ USA অপশ্যন বি UK অপশ্যন চি ছুইজাৰলেণ্ড অপশ্যন ডি ৰাছিয়া আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল UK ইউনাইটেড কিংডম অৰ্থাৎ ইংলেণ্ডৰ যি আমাৰ কনষ্টিটিউশ্যন আছে সেই ইংলেণ্ডৰ কনষ্টিটিউশ্যনক একেবাৰে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ বা ভাৰতবৰ্ষৰ যিটো কনষ্টিটিউশ্যনেল ছিষ্টেম আছে সেইটো ক্ল'জলি ফ'ল' কৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ইজ এ ফিচাৰ্ছ কমন টু বোথ দ্য ইণ্ডিয়ান ফেডাৰেশ্যন এণ্ড আমেৰিকান ফেডাৰেশ্যন ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত একেবাৰে ক্ল'জলি কোনটো ফ'ল' কৰে অপশ্যন এ সিঙ্গল সিটিজেনশিপ এটোতো নহয় অপশ্যন বি ডুৱেল জুডিচিয়াৰী অপশ্যন চি 3 লিষ্ট অফ দ্য কনষ্টিটিউশ্যন অপশ্যন ডি এ ফেডাৰেল সুপ্ৰিম কোৰ্ট টু ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউশ্যন শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি এ ফেডাৰেল সুপ্ৰিম কোৰ্ট টু ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউশ্যন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ Question number 15. The inspiration of liberty, equality and fraternity was derived from option A American Revolution, option B France Revolution, option C Russian Revolution, option D none of the above. শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল ফ্ৰান্স ৰিভলিউশ্যন যিটো লিবাৰ্টি ফেটাৰ্নিটি আৰু ইকুৱেলিটি আছে এইটো আমাৰ ফ্ৰান্স ৰিভলিউশ্যনৰ পৰা ইনস্পায়াৰ হৈ ভাৰতবৰ্ষৰ সংবিধানত সন্নিৱিষ্ট কৰিছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং ডিছক্ৰাইব ইণ্ডিয়া এজ এ সেকুলাৰ ষ্টেট তলত দিয়া কোনটোৱে ইণ্ডিয়াক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ডিছক্ৰাইব কৰিছে বা বৰ্ণনা কৰিছে অপশ্যন এ ফাণ্ডামেণ্টেল ৰাইটছ অপশ্যন বি 9 শিডিউল অপশ্যন চি ডাইৰেক্টিভ প্ৰিন্সিপলছ অপশ্যন ডি প্ৰিএম্বুল অফ দ্য কনষ্টিটিউশ্যন যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি প্ৰিএম্বুল অফ দ্য কনষ্টিটিউশ্যন যি আমাৰ সেকুলাৰ শব্দটো আছে সেই সেকুলাৰ শব্দটো বা যিটো সেকুলাৰৰ কনচেপ্ট সেইটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ পৰাই আমি পাওঁ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17 ইন এ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ৰিয়েল পাৱাৰ অফ দ্য ষ্টেট আৰ ভেষ্টেড ইন দ্য যিটো পাৰ্লিয়ামেণ্টাৰী সংসদীয় পদ্ধতিৰ যি চৰকাৰ হয় সেই চৰকাৰত যিটো ৰিয়েল পাৱাৰ যিটো প্ৰকৃত পাৱাৰ সেইটো কাৰ ওপৰত থাকে অপশ্যন এ কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ অপশ্যন বি প্ৰেচিডেণ্ট অপশ্যন চি গভৰ্ণমেণ্ট অপশ্যন ডি পাৰ্লিয়ামেণ্ট আৰু শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ নেতৃত্বত যি আমাৰ মন্ত্ৰী পৰিষদ থাকে সেই মন্ত্ৰী পৰিষদৰ ওচৰতে ৰিয়েল পাৱাৰটো থাকে বা প্ৰকৃত পাৱাৰ থাকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 হুইচ অফ দ্য ফলোয়িং ইজ নট এ বেচিক ফিচাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তলতে কোনটো ভাৰতবৰ্ষৰ সংবিধানৰ বেচিক ফিচাৰ্ছ নহয় অপশ্যন এ প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্ট এইটো নহয় অপশ্যন বি পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট অপশ্যন চি ফেডাৰেল গভৰ্ণমেণ্ট অপশ্যন ডি ইণ্ডিপেণ্ডেণ্ট অফ জুডিচিয়াৰী আমি যদি শুদ্ধ আনসাৰটো চাওঁ শুদ্ধ আনসাৰটো হ'ল প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্ট যিটো যুক্তৰাষ্ট্ৰীয় গভৰ্ণমেণ্ট সেই যুক্তৰাষ্ট্ৰীয় নহয় ৰাষ্ট্ৰপতীয় যিটো গভৰ্ণমেণ্ট সেই ৰাষ্ট্ৰপতীয় গভৰ্ণমেণ্টটো আমাৰ সংবিধানৰ বেচিক ফিচাৰ্ছ নহয়
নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 19, হুইচ কনষ্টিটিউশ্যন হেজ ইনস্পায়াৰ্ড দ্য ইণ্ডিয়ান কনচেপ্ট অফ ৰুল অফ ল' পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ ল' মেকিং প্ৰচিডিঅ'ৰ? তলতে কোনটো কনষ্টিটিউশ্যনৰ পৰা যিটো ৰুল অফ ল' আইনৰ শাসন আৰু ল' মেকিং প্ৰচিডিঅ'ৰটো ফ'ল' কৰিছে? অপশ্যন এ US কনষ্টিটিউশ্যন, অপশ্যন বি ব্ৰিটিছ কনষ্টিটিউশ্যন, অপশ্যন চি কানাডিয়ান কনষ্টিটিউশ্যন, অপশ্যন ডি অল অফ দ্য এভভ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ব্ৰিটিছ কনষ্টিটিউশ্যন। যে ব্ৰিটিছৰ কনষ্টিটিউশ্যন আছে, সেই ব্ৰিটিছৰ কনষ্টিটিউশ্যনৰ পৰা ৰুল অফ ল' আৰু ল' মেকিং প্ৰচিডিঅ'ৰটো গ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 19 গ'ল। কুৱেশ্যন নম্বৰ 20, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ডিজাইন টু ৱৰ্ক এজ এ ইউনিটাৰী গভৰ্ণমেণ্ট। অপশ্যন এ ইন নৰ্মেল টাইম, অপশ্যন বি ইন টাইম অফ ইমাৰ্জেঞ্চি, অপশ্যন চি হুৱেন দ্য পাৰ্লিয়ামেণ্ট চ' ডিজায়াৰ, অপশ্যন ডি এট দ্য উইল অফ দ্য প্ৰেচিডেণ্ট। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, শুদ্ধ এনচাৰটো হ'ল ইন টাইম অফ ইমাৰ্জেঞ্চি। তাৰমানে কুৱেশ্যনটো কৈছে যে আমাৰ ভাৰতবৰ্ষৰ যিটো গভৰ্ণমেণ্ট আছে, সেই গভৰ্ণমেণ্টটো কেতিয়া ইউনিটাৰী বা এক কেন্দ্ৰীয় হিচাপে কাৰ্য কৰে? যেতিয়া ইমাৰ্জেঞ্চি সময় আহে। আজি অলপ সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'টো আজি কুৱেশ্যন নম্বৰ 20লৈকে আলোচনা কৰিলোঁ এই ভিডিঅ'টোত। অহা ভিডিঅ'ত আমি বাকীবোৰ আলোচনা কৰিম। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।